ৰাতি 2:30মান টাইমত লক্ষীপুৰৰ পৰা গাড়ীখন আহি আছিল, খালী গাড়ী আহি আছিল, ইহঁতৰ পেচেঞ্জাৰ নাই, ইহঁতে মানুহ 3জন আছিল শুনামতে আৰু কি। মই অলপ ফাকত আছিলোঁ, মোৰে গাঁও এইটো কথা হৈছে কি, আজি এজন মৃত্যু হোৱা বুলি শুনা পালোঁ, হস্পিটেলত লৈ যায়। এনেকৈ গাড়ী যে চলায়, এনেকৈ গাড়ী চলোৱাটা ইহঁতৰ আচলতে নিজৰ জীৱনৰো কোনো মানে নীৰৱতা নোহোৱা হৈ গৈছে। এনেকৈ গাড়ী চলায় ইহঁতে, মানে ড্ৰাইভাৰ হৈছে কাৰণে যে এনেকৈ গাড়ী চলায়, ইহঁতক খালি টেকাহে লাগে আৰু কিছু নহয়। আজি এই গুৱাহাটী যাব পেচেঞ্জাৰ লৈ যাব, দিনত দুই টিপ তিনি টিপ মানে মাৰে, আৰু ৰাস্তাত যে মানুহ থাকে, মানুহকো মানে কোনোবাচোন এনেকুৱা অৱস্থা হৈ যায়, মানুহকো খাতিৰ নকৰা হৈ যায়। এনেকৈ গাড়ী চলায়, গাড়ী যে চলায় মানুহক মানে মানুহ বুলি খাতিৰ নকৰে, এনেকুৱা হৈ গৈছে। তে এইটোৱে মোৰ ক'ব লগা কথা। আজি আমাৰ পুলিচ প্ৰশাসনকো গাড়ীগিলান অলপ চাব লাগে, গাড়ীগিলানক ইমান জোৰে যে গাড়ীগিলা চলাই অলপ ক'ব লাগে, ধৰিব লাগে, সিহঁতেও নধৰে। ৰাতি 2:30মান টাইমত লক্ষীপুৰৰ পৰা গাড়ীখন আহি আছিল, খালী গাড়ী আহি আছিল, ইহঁতৰ পেচেঞ্জাৰ নাই, ইহঁতে মানুহ 3জন আছিল শুনামতে আৰু কি। মই অলপ ফাকত আছিলোঁ, মোৰে গাঁও এইটো কথা হৈছে কি, আজি এজন মৃত্যু হোৱা বুলি শুনা পালোঁ, হস্পিটেলত লৈ যায়। এনেকৈ গাড়ী যে চলায়, এনেকৈ গাড়ী চলোৱাটা ইহঁতৰ আচলতে নিজৰ জীৱনৰো কোনো মানে নীৰৱতা নোহোৱা হৈ গৈছে। এনেকৈ গাড়ী চলায় ইহঁতে, মানে ড্ৰাইভাৰ হৈছে কাৰণে যে এনেকৈ গাড়ী চলায়, ইহঁতক খালি টেকাহে লাগে আৰু কিছু নহয়। আজি এই গুৱাহাটী যাব পেচেঞ্জাৰ লৈ যাব, দিনত দুই টিপ তিনি টিপ মানে মাৰে, আৰু ৰাস্তাত যে মানুহ থাকে, মানুহকো মানে কোনোবাচোন এনেকুৱা অৱস্থা হৈ যায়, মানুহকো খাতিৰ নকৰা হৈ যায়। এনেকৈ গাড়ী চলায়, গাড়ী যে চলায় মানুহক মানে মানুহ বুলি খাতিৰ নকৰে, এনেকুৱা হৈ গৈছে। তে এইটোৱে মোৰ ক'ব লগা কথা। আজি আমাৰ পুলিচ প্ৰশাসনকো গাড়ীগিলান অলপ চাব লাগে, গাড়ীগিলানক ইমান জোৰে যে গাড়ীগিলা চলাই অলপ ক'ব লাগে, ধৰিব লাগে, সিহঁতেও নধৰে।